ডিজিটেল গৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আহকচোন আমি সকলোৱে মিলি ভিডিঅ'টো উপভোগ কৰোঁ। যাত্ৰা কৰি নৌকাত উঠিছে এনেকুৱাকৈ যাই আছে বাৰু কেনেকৈ যাই যায় শুনাচোন কেনেকৈ প্ৰাণ বলি হেৰ মৰে জীৱ এটা মাতা মনোহৰ এটা মাতা মনোহৰ শুনা হকাহিনী বলিয়া যাই পালে কি চোৱাচোন ৰত্নাৱতী নগৰ বাহাইলা ছয়ি মাহে কথা বহি বানিছ কৰে ৰজা চন্দ্ৰ ধৰে কিবাকে বাৰু মোৰ লতাৰ কথা কি কৰে আলোচনা এহি মতে দুই ভগ্নী পৰিছে গমোহন গুঞ্জৰিৰ পাৰে গয়া দিলা যাই যাই দেখা পাই বাৰু পা তেওঁলোকে নিৰীক্ষণ কৰিছে বাপ ভাই হেডাল বাপ কি হে বড় বড় বৃক্ষ দেখে হে মহাৰাজে প্ৰাচীৰ তাকো দেখি নেতাৱতী বুলিলা বচন পদ্মাই বোলে শুনা বাই আমাৰ বচন এইখন কাহাৰ নগৰ পূজা কৰি তাৰ পৰা কছিকি জয়ধ্বনি কৰি যাত্ৰা কৰি গৈছে একদম ৰত্নাৱলী গলি যাই আছে যতে যতে তেওঁ 6 মাহ পাৰ হৈ গল 6 মাহ লাগে 6 মাহৰ মূৰত এখন ৰাজ্যৰ সভাই দূৰৰ পৰা লগে লগে তেওঁৰ লগত পণ্ডিত নিছিল ন পণ্ডিতক মাত দিছিল যে মাত লগাইছি গুৰুদেৱ তে চাওকচোন এইখন তো আবার ৰাজ্যৰ ৰাজ্য আনলগে এখন কাম নকৰে এইটো জানিব পাৰিলে ভাল আছিল জানিব পাৰিলে ভাল আছিল এইখন নগৰ কাজ জানে আচ্ছা মানলো এইখন নগৰ হৈছে চান্দ সদাগৰৰ নগৰ এখানে ইয়াৰ নাম হৈছে ৰত্নাৱতী নগৰ
চান্দন নহয় এই ৰত্নাৱতী নগৰ উত্তৰ দিশত গৈছিল এই ৰজাৰ নামো বেলেগ আছে ৰজাৰ নাম হৈছে ৰজা চন্দ্ৰ কি নাম হৈছে কি জানো হৰিকেশৱ ৰজা এই ৰত্নাৱতী নগৰৰ ৰজা হৰিকেশৱ এই ৰাজ্যৰ নাম ৰত্নাৱতী ৰত্নাৱতী নগৰ এই ৰজাৰ নাম হৰিকেশৱ হৰিকেশৱ এটি মালিচ কৰা হ'ব নেকি এই ৰাজ্যৰ বহুত কথা আছে বহুত কাহিনী আছে কওকচোন শুনো এই ৰজাজন কিমান চৈতান নহয় সাধা বৰ সাদা জানিছো চিধা কথা লৈছো কথাটো চিধাকে অলপ লতপতকে কয় সাধাৰণ বিদ্যা সাদা পৰ্যায়ত নহয় তেওঁলোক হৈছে বৰ শান্তশিষ্ট মানুহ যদি এটা বালিচ কৰিব পৰা যায় তেতিয়াহ'লে আপুনি এই ৰাজ্যৰ পৰা চববিলাক ধন ৰত্নবিলাক বহুত পৰিমাণত লৈ যাব আৰু গুটি গুটি নিবাৰ কথা শুনি ৰজাই আমাৰ চববিলাক ডিঙা চপাই যা ডিঙাবিলাক চপাই দি প্ৰত্যেকে কাকৰাবিলাক ফেলে যা নাবিলাক বন্ধ কৰা দিয়ে লোহাৰে দিয়ে হেৰি থাকে যে এইবিলাক ফেলে যা আমাৰ ইয়াতে সকলোবিলাকে নামি নিজা নিজা তুমুবিলাক টানি লওক আমি কাজি সকলো লাগি যাওঁ এইবিলাক কল্যাণ কি তাৰপৰা সকলোবিলাক লগাবিলাক ধুনীয়াকে পাৰত আহি তুমুবিলাক টানি ললা টানি লৈ যাৰ যি কৰ্ম তেওঁলোকে নৃত্য কৰ্মত লাগি গৈছে বস্তুবিলাক তেওঁলোকক কঢ়িয়াই লৈ ডাঙাই ডাঙিছি পাৰাই বেছি ইবাগে ৰজাই কৰিছে কিছ ৰজাই মনে মনে ভাবে ৰজা চন্দ্ৰধৰে বোলে যদি এখন ৰাজ্যৰ পৰা আন ৰাজ্যলৈ বানিজ কৰিবলৈ আহিছো বেলেগ ৰাজ্য আহিছো মই এটা কাম কৰিব লাগিব প্ৰথমতে কি কৰা ভাল এই ৰজাৰ লগত মই মিত্ৰ স্থাপন কৰিব লাগিব যদি বন্ধুত্ব কৰিব পৰা যায় তেতিয়াহ'লে বেপাৰ বাণিজ্য কৰাত সুবিধা হয় লাভৱান হ'ব পাৰিম এই বুলি কৈছে এখন বাটাতকে সুন্দৰকে গুৱাখন ভৰাই লৈছিল আৰু এখন সুন্দৰ আনাকাটা ধুনীয়াকে পাৰি লৈছিল তামোল পাণ দি ইমান ধুনীয়া ৰমক জমক কৰি লৈছিল এখন ডাঙৰ নোট দিছে 500 টকা 500 টকা এখন তুলি দিছে যি কৈছে কি কৰে এই ৰজা ৰাজ্যখন কেতিয়াও ধুনীয়াকে যায় 9 লাখৰ মাজেৰে গৈছে মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক মহাৰাজ নমস্কাৰ নমস্কাৰ আপুনি নেকি মহাৰাজ হয় নেকি আপোনাৰ এই ৰাজ্যখনৰ নাম মই শুনিছো আচ্ছা মোৰ ৰাজ্যৰ নাম ৰত্নাৱতী নগৰ হয়নে আপুনি হৰিকেশৱ চিনা চিনা লাগিছে আগত দেখা মনত যদি চিনি পাইছিব আগতে চিনি লাগিব আগত দেখা মনত চিনি পাই বুলি আপুনি মোক দেখাত কোন পায় দেখাত জান পায় মই ৰজা চন্দ্ৰধৰ আপনি চম্পক নগৰৰ ৰজা চন্দ্ৰধৰ ময়েই আপনার নামে এটা কথা হ'ল নহয় মই যে আপোনাৰ ৰাজ্যলৈকে আহিলো বহুত দূৰৰ পৰা দক্ষিণ পাৰৰ পৰা অলপ জেগা নাই এতিয়া কথা হ'ল কি মই আপোনাৰ ৰাজ্যত বেপাৰ কৰিব বিচাৰো বেপাৰ হয় আচ্ছা আপনি বেপাৰৰ কাৰণে আহিছে কিবাজনে বেপাৰ কৰিবা এই কথা শুনি ৰজাই বোলে বেপাৰৰ কাৰণে যদি আহিছে আপুনি মোৰ ৰাজ্যত বেপাৰ কৰিব ভাল ভাল বস্তু আনিছে তেনেহ'লে আপুনি সুকলমে বেপাৰ কৰিব মোৰ ৰাজ্যত বেপাৰ কৰক কোনোবা যদি কিবা কয় মোক ক'ব তাৰে দায়িত্ব মোৰ আছে এইবুলি ৰজাই কৈছে কি শিকাম ৰাজ্যত এই বেপাৰৰ আয়োজন কৰে এই ৰজাই বাণিজ্য বজাৰত থাকিল উত্তৰ নগৰত ৰজা চন্দ্ৰধৰে যায় ভাই এনা বেপাৰ কৰিছে হৰিকেশৱ ৰাজ্যৰ ৰজাৰ লগত স্থাপন কৰি বেপাৰ কৰিছে তেওঁ কিছুমানৰ হুক্কা দি পেলাই মুক্তা লৈছে আৰু তাৰ পৰা আকটা মূলা দিছে দুটাকে দাঁতৰ লাঠি মানে দাঁত আনিছে হাতীত দাঁত আনিছে এনেকুৱাতে বেপাৰ কৰি থাকিল আগদৰা দাঁতনাৰিকল দিছে কুৰি তলা সোণা লৈছে ইবাকে চচুবাৰী কৰিছে কি এইপিনে মনসা অৰ্থাৎ পদ্মা আৰু নেতাই এই পদ্মা আমি যাৰ পূজা কৰি আছো এওঁ কি কৰিছিল জানা কি কৰে এওঁ অলপ অলপ দুখৰ কাৰণে স্বামীৰ পৰা এৰা খাইছিল স্বভাৱ ভাল ৰবই না কৰে এওঁৰ এজন ভাই আছিল তাইৰ নাম আছিল নেতা এওঁৰ নাম হ'ল পদ্মা ভেটা পদ্মা পদ্মা হৈৰ পদ্মাৰ কিমানটা নামটো জানা দ্বাদশটা নাম হয় না 12টাৰ ভেটাটো এটা নাম ভেটাটোৱে আগদিন সম্পৰ্ক পূজা বিচৰি গৈছিল যতে চান্দৈ হেনটাঙে দি যেতিয়া কুলত কুটিছিল ভেটাটো ঠিকে সেইদিনাটো ভেটা নাম থৈছিল এই নেতা আৰু পদ্মা হল শংকৰৰ ছোৱালী মহাদেৱৰ অলপ অলপ দখৰ পৰা স্বামী যেতিয়া দকাই এৰি দিলে স্বভাৱ ভাল ন তাহাঁতৰ দুয়ো কন্যা কি কালিত্য সাগৰৰ মাজত শংকৰে সুন্দৰকে এখন নগৰ তৈয়াৰ কৰি দিছে তাতে বহুত দিন দুয়ো খালে আছে বহুত দিন সতে বাপেকৰ ধৰ্ম থাকিব দুয়োটাৰে মনত কিছুমান ভাৱ আহিল
পদ্মা নেতাক চাই দিনাখন মাত দিছিল ও ভাই নামাই ভাই নামাই ৰাতি ঘৰত কিবা যাব লাগে না আজি যাব নাই কালি আধা কেজি আটা আনিছিলো পুৱা চাহতে গৈছে এতিয়া এতিয়া গোটেই লগাই যাত পালে লগা খাবি নেকি তোৰ কাৰণে হৈছি তই যদি আচলতে বিক্ৰী হৈ ৰাখিছ আৰু তই এইবিলাক চৈতানি কৰিব নালাগে নহয় ইমান বিহা যাও মুস্তা দেখা না তোমাৰ কাপোৰ আছে না নাই আমিতো বইনি না আমিতো বইনি আমাকে নাই মোৰ দুখত অলপ ধ্যান হৈছে কাপোৰতে মুচি দিলো এটা কাম কৰ এতিয়া নাথাকো আমি মই এটা কথা ভাবিছো জানা পৃথিৱীত সকলো দেৱতাৰ পূজা আছে যেসা আমাৰ পিতাৰ পূজা আছে আইৰ পূজা আছে দাদাৰ আছে দাদাৰো আছে দাদা গণেশৰ পূজা আছে নাৰায়ণৰ পূজা আছে লক্ষ্মীৰ পূজা আছে বিষ্ণুৰ পূজা আছে সব দেৱতাৰে পূজা আমাৰ বংশটোকে পূজা কৰে কিন্তু পূজা নাই একমাত্ৰ তোৰ আমি তো বৈনিক নাই আমি দেৱতাৰ ছোৱালী নহয় আমি শংকৰৰ ছোৱালী যদি আমি পিতাৰ ছোৱালী হয় তেনেহ'লে আমি মত্যক যাই মত্যৰ লগত এনেকৈ পূজা মানুহৰ মাজত আমি এনেকুৱাকৈ পূজা মানে কৰিম মানে কৰিম আমাৰ ঐশ্বৰ্য শক্তি সিহঁতৰ মাজত প্ৰথমতে আমি দেখুৱাই দিব লাগিব আমাৰ কি নাই চব আছে ইচ্ছা কৰিলে আমি দিনক ৰাতি কৰিবা ৰাতিক আমি দিন কৰিবা দীপৰ বেলা পুৱা কৰি দিবা কি কৰিবা আৰু আমি আমাৰ কি নাই আমি থাকা নাটকা কৰিবা নাটকা আমি থাকা কৰিবা অন্ধজনক আমি চকু দিবা বাৰু থাকা ঘটা কেনা কৰো মানুহে কিয় লাগে তই মই ভূয়া পালি গতিকে আমাৰ শক্তিবিলাক আমি প্ৰয়োগ কৰিম আমি যাওঁ মনুষ্য নগৰ কৈ ৰথখানত আজি মুখতে মই চলে থাকো না আজি তই পাইলত মই পিছত বহি যাম হাচাইতৰ কথা ক'লে হাধৰা মেচিনটো লৈ গৈছে ইয়াৰ কথাই উল্টা চাচোন ঐ ভজা মাৰ্কা হাধৰা কিবা মেচিন আছে নেকি ঐ দিহা নাপা আইসকলে হাঁহ জুমি জুমি কুচি সকলে জানে হাধৰা মেচিন কি হাধৰা মেচিন এখন ভাঙা কাঁহীতকে কেইটামান চাপৰ বা মল ল'বা লৈ যাই পেলাই পুখুৰী পাৰ কৰি যে হানি টি 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 এইবুলি কল্লা কি হাজেটা আনছি ৰথখানত সাজি লৈছে সুন্দৰকে সাজি লৈছে দিও তাতে কৈছে কি বহি লৈ নেতা হৈছে চালক আৰু বহি গৈছে মনুষ্য নগৰটো আহি আছে যাই আছে আহি কত নদ নদী খাল বিল পাৰ হৈ আহি কি হল বাপটো ইমান পাতি হৈ গৈছে আজি ভয় লাগছি ভয় নালাগিব তোৰ কি হল আৰু মোৰ কেম্বা কি কেম্বা হব বয়া বয়া ৰাখে প্ৰশ্ন লাগছি কি কালি কামে অলপ হৈছে ৰথখান এলাক নামে এই এটা কাম কৰো ৰথখান এতে থ আমি অলপ আগে যাম তো এইবাৰে যাম আমি দিওজনে তুমি ফেলে খোজকাঢ়ি যাই আছে পানী ভয় করবি নেকি মনে করো নকলে আগত যাব লাগিব ভয় নকলে যা আৰু তুমি ভয় কৰা দি পিছো নালগে আগত দিওজনে যাই আছে যাই এই কুন্তনি পাৰ পালে যেটা হাগৰৰ পাৰ পালে এই পদ্মা এটা চাই দাও ভাই নামাই বুঝলা আইলু এনেকুৱা লগত দেখা নাই এই সাগৰৰ সিটো দেখা পাইছা নহয় কি সুন্দৰ এইখন নগৰ কান্দু এই নগৰখনৰ পৰিৱেশটো বেলেগ বাপৰে তই জানা নেকি এখন নগৰ নাজনো মই জানো জানা নেকি এখন কা জানা এই নেতাই যেতিয়া পদ্মাক চাই এই মাত দিছিল এই বেটি এইটো কম্প নাই আমাৰ চিৰবৈৰী যে আছে আমাৰ চিৰবৈৰী এইখন কান নগৰ মই তো কম হুঁ ভালকে শুনি লৈছো নেতাই বোলে এইখন চম্পক নগৰ বৰ ভদ্ৰ কিন্তু দেখাত বৰ জেন্টেল লাগ পায় কিন্তু মাজে মাজে সি অলপমান বেয়া কাম কৰে কি কৰে জানা কি কৰে ইয়াৰ ভয় আমাৰ সৰ্পবিলাক যে আছে আমাৰ যি স্বাস্থ্যমান নহয় সেই কাৰণে এই চন্দ্ৰধৰৰ ভয়ে সৰ্প নগৰে নাযায় কি কৰে জানো না কি কৰে
দেখা পায় কি কৰে ধৰিয়া কাতহিত হত দেখা পায় সেইকাৰণে আমাৰ সৰ্ববিলাক মাজে মাজে নহয় বেটাৰ ইমান চামতা নহয় যা গন্ধাও এই মোকে খানো লগে লগে কেতে আমাৰ কা এই তোমাৰটো জাগা কথা কৈছো মই কি দেশান্তা বনাই মানুহে যে কিছুমান অদ্ভুত কাম কৰি পেলো তাকে চামতা বুলি কি ক্ষমতা পদ্মা তেতিয়া নেতাক চাই কৈ আছিল অ ভাই কি এটা পদ্মাই বোলে শুনা বাই আমাৰ বস এই শান্ত সদাগৰ সৰ্পৰ বিৰোধী শান্ত হল কি কাৰণে নেতাই তাৰ গাছৰে হাৰি চাবি ফলৰে হাৰি চাবি তাৰ পিছ চাবা দেখা পাইছা কি সুন্দৰ তাৰ শাৰীবিলাক কি ৰমক জমক দি হৈছে বেলেগ এই ৰাজ্যৰ ৰজা কোনি জানা এই ৰাজ্যৰ ৰজাজনৰ নাম হৈছে ৰজা চন্দ্ৰধৰ নামটো শুনছো বহুত দিন এখন নগৰ কাৰ নগৰ জানা নগৰখন চন্দ্ৰধৰৰ নগৰ দেউৰে নেকি এই ৰাজ্যৰ নামটো শুনিবি এই ৰাজ্যৰ নাম হৈছে চম্পক নগৰ নগৰৰ নামে আৰু ৰজাৰ নামে যদিও মিলিছে কিন্তু এটা ঘটনা আছে ইয়াৰ ৰজাজন বৰ ভাল আৰু বৰ বেয়া কিয়নো এই ৰজা যিমান ভদ্ৰ সিমান অভদ্ৰ বুলি কলো যে তই এটা কথা মনত ৰাখ তোৰ যদি সন্তানক কোনোবা যদি বাপক মাকক ধৰি গালি মাৰে বা কোনোবা যদি ধৰি মাৰে ৰাস্তাত তই ভাল পাবি নেকি কোন বাপক মাকে ল'ৰা ছোৱালীক মাৰিব সি চুৰ হলেও তাৰ বাপক মাকৰ মনত শুনা সদায় হয় না এনে স্থলত তই এটা চিন্তা কৰ তোৰ যি 19 কোটি সন্তান আছে সৰ্প এই সৰ্পবিলাক যদি এই ৰাজ্যত যদি আহে কি কয় ভাই আজি কেইদিনমান এই ৰাজ্যত সোমাৰ লগে লগে যদি দেখা পায় তাক ধৰে মাৰে হাতী তাক এই আধাৰ বিলাক তোৰ মোৰ এটা কথা দে ৰাজাং খুজিছিলো যাম তাৰ এই ক্ষমতাটো চাব লাগিব যাবিয়ে যাব লাগিব কথা আছে নহয় এই যে সৰ্পৰ বৈৰী কিহৰ কাৰণে সেইটো মই জানো সিনো চবতকে যদি ভাল সাধাৰণ সৰ্প লগত তাৰ কি হয় মই বিবাদে আমাৰ সৰ্পবিলাকৰ লগত কিয় দিয়া কাইজা শুনবা খোজা শুনোতো মই জানো কাহিনীটো জানা সেইটো কথাটো মই কওঁ শুনো এই ৰজা চন্দ্ৰধৰ তেতিয়াহ'লে তোক মই পূৰ্ব জন্মৰ কথা ক'ব লাগিব আগৰ জন্মত শুনো দেচোন কওঁ আগৰ জন্মত ৰজা চন্দ্ৰধৰ কি আছে জানা জানো দেই তাৰ সেই জনমত নাম আছিল পশুসখা নাম অৰ্থাৎ তেওঁৰ নাম মৃগচা বা পশুসখা মুনি আচ্ছা আগৰ জনমতো এই পশুসখা মুনিয়ে হৰ পাৰ্বতীকে পূজা কৰিছে অৰ্থাৎ সেই জনমতো তেওঁৰ মানে প্ৰধান গুৰু হিচাপে শংকৰ আৰু শংকৰী তেওঁ ক'ত তপস্যা কৰিছিল জানা নাই জানো গংগা নদীৰ পাৰত আহত গছৰ বৃক্ষত আচ্ছা তপস্যা কৰাৰ পাছত কি ঘটনা ঘটে তোক মই শুনিবি শুনিম দে ভাবিয়া চন্দিকা তপ কৰে প্ৰভু ভাবিয়া চন্দিকা সকলতে জীয়াই তপস্যা কৰিছিল ক'ত কৰি আছিল সেই গংগা নদীৰ পাৰত অৰ্থাৎ পাৰতে
গঙ্গার পারত বহি তপরে তপসে হয় হরে কাক কৰি আছিল ও মনে ভাবে ভবানী শংকৰ সেই ঘটনাটো কি আছিল কেলাই অনাথ পক্ষী চাৱা দুটি সাগৰতে যায় অতে হয় হৰে এই পক্ষী দুটাই কি কৰি জানো কি কৰি আছিল আৰ্তনাদে অৰই গ্ৰন্থ ৰজাই সদাশুনি কৰে কি সেই পক্ষীৰ কান্দন শুনি ধ্যান ভংগ হল মনে হয় হৰে তেওঁ গংগাৰ তীৰে পৰিলা গমন গংগাৰ তীৰে পৰিলা এই আকৰ্ষণ তেতিয়া পশু খানা মুনি এজন আছিল তেওঁ কৰিছিল কি সৰ্বৰ্বতী সেই সময়তো একান্ত মানে সদায় স্তুতি কৰি থাকে এই এদিন তেওঁ গংগাৰ পাৰত বহি তপস্যা কৰি থাকোতে সেই সময়তে এই পশু সখা মুনি কেনেকুৱা দুৰ্দশাৰ পৰা এই ভাই দুটা পক্ষীৰ পোৱালি এই বাহা হৰে বাহ হৈতে পানীত আহি এই ভাই উঠি যায় আছে নদীৰ পানীত আহি আহোতে চৰাইৰ পোৱালি দুটাই কান্দি কান্দি মাতি আছিল আই পিতা বুলি আমাক ৰক্ষা কৰা আমি সাগৰৰ পানীত উঠি যাই আছো এই কথাখিনি কাণত পৰিল মুনিৰ কাৰণ মুনিয়ে সেই সময়ত অমাতৰ মাত বুজি পাইছিল যিহেতু বুজি পাইছিল অমাতৰ মাত বুজি পাই তেওঁ মনে মনে ভাবে এই লগে লগে তেওঁ ধ্যান ভংগ হৈছিল ধ্যান ভংগ কৰিছিল নদীৰ পানী কৰি তেওঁ দুটা পক্ষী উঠি যাই আছে দেখা পাইছা চাৱে আজি যদি মানুহৰ পোৱালি হলেহেঁতেন কিমান যে হাৱা ৰাৱা লাগলা হয় সিও বোলে গৈঠা অনা সিও বোলে বিবাল আনা সিও বোলে নাও অনা যিকোনো প্ৰকাৰে লোকক উদ্ধাৰ কৰিব এই লাগে জীৱশ্ৰেষ্ঠ মানৱ চোৱাচোন যদি আচলতে ইহঁত দুটা মানুহ হলেহেঁতেন কি হলেহেঁতেন হাহাকাৰ যে হাহাকাৰ হলা হয় ইহঁত যে আজি পক্ষীৰ পোৱালি নহয় কি হল হয় মানুহৰ পোৱালি হলেতো কিমান হৈছ লাগি গেলা হয় জাতৰ কোঠাৰীৰ পোৱালি হল পক্ষী নিউজ লাইট মাত লাগিলা হয় মাতলা হয় আহি গেলা হয় এনেস্থলত ইহঁত দুটাই যে প্ৰাণৰ ভয়ত যে আই পিতা বুলি আত্মঘাত কৰি আছে মই এজন মুনি হয় মোৰ চকুৰ আগত যদি সন্তান দুটা মৰি যায় ইহঁতৰ অমাতৰ মাত হলেতো মই বুজি পাইছো মই বুজি পাইছোৱে মৃত্যুৰ যন্ত্ৰণাত আই ৰক্ষা কৰা পিতা মোক ৰক্ষা কৰা কিমান অপাৰণ ভাবে ইহঁতক মই হলেওতো উদ্ধাৰ কৰিব লাগিব নিশ্চয় কৰিব লাগিব কাৰণ পক্ষী হলেও এটা জীৱ আকে জীৱ ইহঁত মই উদ্ধাৰ কৰাটো মোৰ এই বুলি মুনি আকে যাবে সাঁতুৰি যায় তাৰ পৰা বাপাৰে পক্ষী দুটা উদ্ধাৰ কৰি তীৰলৈ লৈ আহিছে মনে মনে ভাবে যে এই দুটা যদি মানুহৰ পোৱালি হয় মানুহ মই দিলি কোনোবাই লালন পালন কৰিলেহেঁতেন কিন্তু ইহঁত যিহেতু পক্ষীৰ পোৱালি মানুহৰ বিশ্বাস নাই কোনোবাই আৰু মটকা মাৰি খাই ভাল পাব আমাক দিলে সিহঁতে খাই পেলাব ঠিক নাই বিশ্বাস কৰিব নোৱাৰি কি কৰা যায় ৰ ইয়াক কাকো নিদিওঁ ময়ে সিহঁতৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব এই তেওঁ যিডাল গছৰ তলত তেওঁ ধ্যান কৰে গছৰ ফেৰেঙাত বাহাত থৈছে সুন্দৰ বাঁহ এটা সাজি দি ধুনীয়াকে পোৱালি দুটাক তেওঁ লালন পালন কৰি থাকিল আজি বুট দে কালি মুখ দে তাৰ পিছদিনাখন ফৰিং দে আজি অলপ খোৱাতে কালি অলপ খোৱাতে কালি চিকুট মান দে তাৰ পিছত দিনা তেওঁলোকে আশা জাকৰিব পৰা হৈছে ডাঙৰ হৈ আহি মুনিৰ মনতো ভাল লাগিছে এটাই মানে মুনিক কি বুলি মাতে পাপা
কথা উঠা কি বুলি কৈছে দেউতা বুলি মাতা আগতে মাতিছিল আজিকালি পাপা হয় আজিকালি পাপা হয় দেউতা বুলি মাতা উদ্যমত থকা দেখোন আজিকালি দেউতা ক'লে সৰু ছোৱালীবিলাক বুজি নাপাব আৰু পাপা বুলি মাতিলা লগে লগে বুজি পাইছে মানে পাপা মানে কি জানে হ'লে তুমি বিচাৰি উলিয়াই দেচোন আজি তুমি সুধিব লগা দেউতা কথা কি সুধিব যদি দেউতা থকা বুলিও কয় তুমি যদি সুধ মইনা তোমাৰ পাপা ঘৰত আছে না দেউতা আছে সেনেকে ক'লে চাই থাকো বৰ সুন্দৰ যিয়ে নহওক এটাই মাতে আই বুলি এটাই মাতে দেউতা বুলি এটাই মাতে দেউতা বুলি বেছ সিহঁতে থাকোতে সিহঁতৰো পোৱালি জাগিলে তেওঁলোকৰো হ'ল যেতিয়া নেকি পোৱালি দুটা তেওঁলোকৰো জাগিল তেওঁলোকে কি কৰে এই অঞ্চলৰ পৰা অৰণ্যৰ পৰা তেওঁলোকে কৰে কি দূৰত গেলি মানে আহাৰ বেছি যাব পাৰে খুৱাতে এদিন মনে মনে ভাবে আজি যিহেতু ওচৰে পাজৰে আহাৰ নাই অলপ দূৰত গেলি যাম আমি অলপ দূৰলৈকে যাওঁ যদিও এই আমাৰ পিতাৰ ওচৰত আমি কথাটো ভাঙি পাতি কৈ যাব লাগিব জগাই থৈ যাব মানুহ যাওঁ এতিয়া এটা কথা হ'ল নহয় আজি আমি কিছু দূৰলৈকে আমি আধাৰ বিচাৰি যাম পোৱালিৰ কাৰণে আপুনি খন্তেক সময়ৰ কাৰণে এই আমাৰ পোৱালিটো চাব চকু দিব এই বুলি কল্যা কি পশু সখা মুনি পোৱালি দুটা গতাই থৈ মাক বাপকে উৰি উৰি বহুত দূৰত গেলি গুচি গেল দৈবেদ চোৱাচোন কি ঘটনা ঘটে যাৰ যি হ'ব লগা আছে আগে আছে হৈ পূৰ্বে আছে হৈ ঈশ্বৰৰ সঁচা মিছা কদাচিত নৈ যাৱত চন্দ্ৰ বুলি পঠিয়া বিধাতাৰ উদ্দেশ্য নাযায় চাৰিয়া ভগৱান বিধাতা আমাৰ এই চাৰিং কপালত যি লিখি দিছে এৰে কোনো খণ্ডন কৰিব নোৱাৰে তাক পদালে চাচিও ৰেন্দাইটি চাচিও চাব নোৱাৰে নৰে এতিয়াৰ মানে কি ঘটনা ঘটিল কৰবাৰ পৰা এডাল বিষাক্ত সৰ্প আহিল আহি পেলে গছৰ কাষেদি উঠি আহি কৰিলা কি খুলুঙটোৱে আৰু বৰ সুবিধা লাগিছে এটা পোৱালি আছিল এই সুন্দৰকে দেউতাকে ভক্ষণ কৰিছে ভক্ষণ কৰি ৰৈ থাকিল সৰ্পবিলাকৰ কিছুমান নিয়ম আছে তেওঁলোকে যেতিয়া আহাৰ খাব আহাৰ ভক্ষণ কৰা মাত্ৰকে পটকে তেওঁলোকে তাৰ পৰা যাব নোৱাৰে ইচ্ছাই নকৰে কিছু সময় তেওঁলোকে তাৰ বিশ্ৰাম লয় তাকো খাই যাব পাৰিম এইবুলি কৰিলা কি সৰ্পডালে সেই বাহাতে কিছু সময় বিশ্ৰাম লয় তাৰ পিছত কিছু সময় পিছত যেতিয়া নেকি বাপাক মাকে উৰি আহিল ডালত পৰে পৰি যে এই চিগনেল দেই মাতছি তাৰমানে তাৰমানে পোৱালিবিলাকক আধাৰটো দি দিয়ে তেওঁলোকে খাবা কৰি ওলে সিদিনাখন ভিডিঅ' কৰা শব্দটো সেই ষষ্ঠজনী শব্দ চিন্তা কৰে এই দুটা কি তাৰ মানে এই শব্দটো সৰ্পৰ শব্দ বুজি পাইছো তাৰ মানে এই সৰ্পে আমাৰ পোৱালি দুটা খাই ঠিক আছে বাৰু এইটো আমাৰ কিতাপটো বনাই থৈ গৈছিলো ইহঁতক বিশ্বাস কৰি আমি কি কৰিলো যে আমাৰ সন্তান দুটা সৰ্পক খোৱালো ঠিক আছে আজি আমি এই ইয়াত যদি থাকো আমাক ভক্ষণ কৰিব যোৱাৰ আগতে আমি ইয়াক অভিশাপ দিম তই কেনেকৈ আমাৰ এই সন্তান দুটা সৰ্পক খোৱালি ইয়াৰ পিছৰ জন্মত যিয়ে নজন্ম কিয় প্ৰতিটো সন্তান জন্ম হোৱাৰ পিছতে সৰ্প দংশন কৰিব তাৰ পৰা পক্ষী দুটা ধ্যানত থাকি মুনি সকলৰ কথা বুজি পাইছে মুনি বোলে চাওঁ ক'ৰ সৰ্প আহি খালে পোৱালি দুটা মই কি অভিশাপ পালো এই যে নাৰাখো তেওঁ বিসৰ্জন দিলে বিসৰ্জন দি কৰিছে কি তেওঁ ধনেশ্বৰ ৰজাৰ ঘৰত ৰজা চন্দ্ৰধৰ নাম লৈ দ্বিতীয় জন্ম ললে এই ৰজা চন্দ্ৰধৰ সেইকাৰণে জন্মে তাৰ পৰা সৰ্প দিল Like what?